হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে। ময়ো আছোঁ। মই গীতাঞ্জলি আজি জি চি আৰ বিন্দাছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি জানুৱাৰীৰ 1 তাৰিখ হয়। মই মোৰ ফালৰ পৰা সকলোকে হেপী নিউ ইয়াৰ যাচিলোঁ, মোৰ ফ্ৰেণ্ডসকলকো, যাতে বছৰটো ভালে ভালে পাৰ হৈ যায় সেয়ে কামনা কৰিছোঁ। আজি এই 1 জানুৱাৰীৰ দিনাখনো আমি দিনটো ক'ৰ পৰা কেনেকৈ কি আৰম্ভ কৰোঁ গোটেইখিনি মই আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ' শেষলৈকে চাই থাকিব। আমি তিনিওজনে বহি আছোঁ। এওঁ বহি আছে, মই মোৰ ল'ৰা। এতিয়া ৰাতিপুৱা 9টামান বাজি গ'ল। চাহ খাব লৈছোঁ আৰু লাল চাহ এওঁৰ খোৱা হৈয়ে গ'ল। ল'ৰাৰ গাখীৰ আৰু এই বিস্কুট দেখিছেনে, কাটা বিস্কুট কাৰ ফেভাৰেট জনাবচোন। আমি প্ৰায়ভাগ ৰাতিপুৱা মানে কাটা বিস্কুটেই খাওঁ। কাটা বিস্কুট আৰু চাহ। ল'ৰাইটো গাখীৰে খায় বাৰু। স্কুল থাকিলে সি অৱশ্যে গাখীৰ খাবৰ কাৰণে সময় নাপায়, সি ভাতে খাই স্কুল গুচি যায় আৰু আমি পিছত চাহ খাওঁ আৰু এইটোৱে। আপোনালোকে কাৰ কাটা বিস্কুট প্ৰিয় মোক জনাবচোন। আমি যাবলৈ ওলাইছোঁ। আচলতে ক'ত যাওঁ এতিয়াও নাজানো। তেওঁ আমাক কেৱল কৈছে তোমালোকে ওলোৱা, মই তোমালোকক লৈ যাম। পূৰা এক্সাইটেড হৈ আছোঁ। ল'ৰাও পূৰা এক্সাইটেড হৈ আছে, ময়ো পূৰা এক্সাইটেড হৈছোঁ। এতিয়া 1 জানুৱাৰী বোলে ক'ত লৈ যায় চাওঁ বাৰু। ব'লকচোন একেলগে মোৰ লগত আপোনালোকেও যাব। মই বাৰু ক'ত যাওঁ আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু গৈ য'ত যাম মানে সেই ঠাইত গৈ আপোনালোকক মানে লগ পাই আছোঁ। এয়া আমি ওলাই আহি আছোঁ। আচলতে আমি মেঘালয় আৰু অসমৰ বৰ্ডাৰৰ মাজতে থাকোঁ, ওচৰতে একেবাৰে। এয়া মেঘালয় হয়। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 1 কিলোমিটাৰমান হ'ব। এইটো ৰাস্তাৰে গৈ গৈ আমি USTM ইউনিভাৰ্চিটি, এই যে CRPFৰ যিটো মানে আমেৰিকাক কেবিখন আছে, সেইফালেৰে আমি ওলাম আৰু চিনাৰীবিলাক সঁচাকৈ বহুত ধুনীয়া হয়। আপোনালোকে চালে একদম মানে ৰৈ যাব। আৰু এয়া দেখিছেনে, এয়া হৈছে মেঘালয়ৰ যিবিলাক খাচীয়া লোক আছে, তেখেতসকলৰ 1 জানুৱাৰী বুলি কিবা এনজয় কৰিছিলে, নাজানো কি হয়। মানে ইমানেই মানুহ আছিলে, 500মান মানুহ আছিলে। এয়া আমি আহি USTMৰ ইউনিভাৰ্চিটিৰ সন্মুখেৰে আমি ওলাইছোঁ। আমাৰ ঘৰৰ পৰা এইটো ৰাস্তাৰে ওলাব পাৰি, ডাইৰেক্ট USTM ইউনিভাৰ্চিটিখন ওলাব পাৰি আৰু। এয়া আমি আহি আছোঁ। আহি সোণাপুৰ পালোঁ। এয়া দেখিছেনে স্প্ৰিং ভেলী ৰিজৰ্টখন। ইয়াতে আমি সোমোৱা নাই আচলতে, তাৰ পৰা আগত যাম। এয়া আচলতে আহি পালোঁ আমি ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট। আমাৰ তালৈকে লৈ আহিছিলে। তেতিয়ালৈকে আমাক কোৱা নাছিলে আমি ক'ত গৈছোঁ, মই আচলতে গমেই পোৱা নাছিলোঁ। যেতিয়া মানে চিকিউৰিটি ক'লে তাতে এণ্ট্ৰি বন্ধ কৰি দিছে। টাইমটো অভাৰ হৈ গ'ল, বহুত মানে হৈ গ'ল, পাৰ্কিং নাই, সেইকাৰণে বন্ধ কৰি দিলে। মাৰিম ৰ'বা, মাৰি আছোঁ। আমি জংঘল ৰিজৰ্টত মানে সোমাব নাপালোঁ, এণ্ট্ৰি মানে চব বন্ধ কৰি দিছে। আহোঁতে দেৰি হৈ গ'ল, সেইকাৰণে আমি এই ডন বস্কোৰ যিখন ইউনিভাৰ্চিটিৰ চাহ বাগান হয় এইখন, তাতে সোমাই আমি মানে অকণমান ল'ৰা ইহঁতক খেলিব দিলোঁ আৰু উপায়তো নাই। ইমান টাইম সময় গাড়ীত তেল খৰচা কৰি আহিছোঁ যিহেতু, সেইকাৰণে আৰু ভাবিলোঁ যিয়ে নহওক অকণমান হ'লেওতো সিহঁতে এনজয় কৰিব পাৰিব। সেইকাৰণে আমি ইয়াতে সোমাই অকণমান সোমাইছোঁ, বেছি টাইম নাথাকোঁ আৰু ওলাই যাম, ওলাই গৈ কিবা এটা খাই ওলাই যাম আৰু। এইখনেই হৈছে ইউনিভাৰ্চিটিৰ আণ্ডাৰত, ডন বস্কো ইউনিভাৰ্চিটিৰ আণ্ডাৰত হোৱা এখন বহুত ডাঙৰ এৰিয়া টি গাৰ্ডেন হয়। এই দেখিছেনে ল'ৰা আৰু ভাগিন, এয়া ভাগিন দুয়োজনে মানে ইমানে খেলিছে, ইমানে দৌৰিছে, মানে কি ক'ম আৰু। যদিও আমি তাতে সোমাব নাপালোঁ জংঘল ৰিজৰ্টত, তথাপিতো ইয়াতে সোমাই আমি বহুত ভালেই লাগিলে। কাৰণ সিহঁতেও বহুত খেলিব পালে, বহুত আহল বহল ঠাই আছিলে। কিন্তু গৈ পাওঁতে আমাৰ আচলতে আন্ধাৰে হৈ গ'ল, সেইকাৰণে বেছি সময় থাকিব নাপালোঁ। বহুতৰে এনেকুৱা হৈছে, তাৰ পৰাই যেতিয়া সোমাব নাপালে আহি মানে এইখন গাৰ্ডেনতে, টি গাৰ্ডেনত সোমাই মানে বহুত বাচ্ছা দেখিছেনে, গাড়ীৰ লাইন পাতি আছে একদম, বহুত মানুহ সোমাইছে তাৰমানে। আমিও সোমালোঁ। এয়া তাৰ পৰাই ওলাই আহি আমি তাৰ ওচৰতে প্ৰায় 5 মিনিটমান আৰু ৰাস্তাৰ পৰাই এয়া কালী মন্দিৰ এটা পালোঁ ওচৰতে, তাতেও সোমালোঁ। ল'ৰাও খেলিলে অকণমান সময়, ল'ৰাহঁতে মানে জোলনা চোলনা খেলিলে আৰু কিবা কিবি আছিলে, এইখিনি দেখুওৱা হোৱা নাই। ইয়াতে সেৱা চেৱা কৰিলোঁ গোটেইকেইজনে একেলগে। আৰু তাৰো সন্মুখতে এয়া এখন ৰেষ্টুৰেণ্ট হয়, তাতে ইহঁতৰ মানে ভোক লাগিছিলে, তাহাঁতি ইহঁতক চাওমিন খাব দিলোঁ। এয়া ভাগিন, সিও চাওমিন খালে, এয়া মোৰ ল'ৰা, সিহঁত দুয়োটাই চাওমিন খাওঁ বুলি ক'লে, সিহঁতক চাওমিন খাব দিলোঁ। আৰু আমি লগতে গাখীৰ চাহ আৰু এয়া পকৰি, গৰম গৰম পকৰিৰে মানে চাহ খালোঁ। আৰু ইমান মানে ভোক লাগি গৈছিলে, মনটো বেয়া লাগিছিলে। তাৰপিছত আৰু একেলগে খালোঁ, খাই মেলি ওলাই আহিছোঁ আৰু তাৰ পৰাই আহি আমি এয়া সোণাপুৰ, পাতৰকুচি সোণাপুৰত এই আদিত্য ৰিজৰ্টত সোমাই মানে এণ্ট্ৰি মাৰিছোঁ। তাতে কিবা এটা খাই যাম বুলি সোমাইছোঁ, চালোঁ কটেজবিলাক খালী আছে নে নাই। তাৰপিছত গৈ দেখিলোঁ মানে কেইটামান খালী আছে, কিন্তু ইমান বেছি ভিৰ আছিলে ন। আৰু সোমাই আচলতে ইমানেই ভাল লাগিলে, লাইটৰ যিটো ডেক'ৰেশ্যন হয় ইমান ধুনীয়া কৰিছিলে ন। আৰু আচলতে পৰিৱেশটো বহুত চাবলগীয়া পৰিৱেশ হয়, চাই থাকিলে মানে চাই থাকোঁ লাগে, এনেকুৱা হৈছে।
আৰু ইমানে আহল বহল ঠাইখিনি বহুত ভাল লাগিলে গৈ। আপোনালোকে যদি এবাৰ আহি পোৱা নাই এবাৰ আহিবচোন। ইমানেই ধুনীয়া আৰু টি গাৰ্ডেন টি গাৰ্ডেন নহয়, ইমান ধুনীয়া ধুনীয়া ফ্লাৱাৰবিলাকতো আছে। লগতে মানে কি হৈছে ইয়াতে বহুত খেতিও কৰে, আলু খেতি কৰিছে, বিলাহী খেতি কৰিছে, লগতে বহুত ধৰণৰ ফুল আছে হা। ইয়াতে বহুত ধৰণৰ বেলেগ বেলেগ ফুল আছে। মই গোটেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ বহুত বহুত ডাঙৰ এৰিয়া, ভাবিব নোৱাৰে বহুত ডাঙৰ এৰিয়া হয়। তাৰ পিছত অকণমান ছাইডৰ ফালে এয়া দেখিছেনে ৰেবিটকেইটা ইমান ধুনীয়াকৈ খানাবিলাক খাই আছে। সিহঁতক মানে যিবিলাক ফুলকবি বন্ধাকবি যিবিলাক ঠাৰি আছে এইবিলাক খাবলৈ দিছে। বহুতকেইটা আছে, মোটামুটি 20-25-30টামান আছে, বেলেগ বেলেগকৈ আছে। আচলতে মই গোটেইখিনি ভিডিঅ' কৰা নহ'লে, এইকেইটা মোৰ ভিডিঅ' কেমেৰাত উঠালোঁ। তাৰ ওচৰতে এখন সৰু বাচ্ছাই খেলিব পৰা মানে জোলনা চোলনা বহুত কিবা কিবি আছে, তাতে সিহঁতে খেলিলে। আৰু ইয়াতে এটা বস্তু কি মই আপোনালোকক দেখাব নোৱাৰিলোঁ, ইয়াতে আমাৰ যে হাঁহবিলাক আছে, হাঁহৰ গঁৰাল চৰাল চব আছে, হাঁহো আছে ইয়াতে। হাঁহবিলাকৰো মানে হাঁহো পোহে আৰু মালিকটো আচলতে পিছফালে থাকে, বহুত ডাঙৰ বিল্ডিং এটা, তাতে পিছফালে থাকে মালিকে নিজে। এয়া আমাৰ কোটেজ নাম্বাৰ 3টো আমি বুক কৰিছিলোঁ। তাতে সোমাই আমি এয়া ৰুটি ল'লে, নান ল'লে, তাৰপিছত বাটাৰ চিকেন ল'লে, মটৰ পনীৰ ল'লে, ভাত ল'লে, দালি ল'লে আৰু চব্জি, মিক্স চব্জি এখন ল'লে। আৰু টাইমটো অভাৰ হৈছিলে, গোটেইকেইটা একেলগে খালোঁ। আৰু এয়া চবে ভিডিঅ' কৰাত ব্যস্ত, ফটো মৰাত ব্যস্ত। ল'ৰাও মানে ইমানে ভাল পালে, এই ভাগিন ল'ৰাটো মানে বহুত ভাল পালে। সিহঁতে মানে বহুত টাইম খেলিছে আৰু আহিব ইচ্ছা নকৰে, খাব মন নকৰে, কেৱল খেলিব লাগে সিহঁতক। টাইম হ'ল যিহেতু আমি গোটেইকেইজনে একেলগে খাবলৈ বহিলোঁ। এয়া ৰুটি, আমাৰ এওঁ নান ল'লে, আমি ৰুটি ল'লোঁ, তাৰপিছত ভাতো ল'লোঁ অকণমান, মটৰ পনীৰ ল'লোঁ। এইখিনিয়ে আৰু বহুত বেছি আইটেম আচলতে লোৱা নাই, কাৰণ ল'লেনো কি হ'ব, আমিতো এনেও খাব নোৱাৰিম ইমানখিনি। যিখিনি পাৰোঁ সেইখিনিয়ে লৈছোঁ। এয়া আমি মানে চব একেলগে বহি লৈছোঁ আৰু খাবৰ কাৰণে। এয়া পানী চানী পূৰা গৰম কৰি লৈ গৈছিলোঁ, কাৰণ তাতেতো গৰম পানী পোৱা নাযায় ন। আমাৰ এনেকৈ খাই মেলি হৈ গ'ল। তাৰপিছত ওলাই আহিলোঁ। ওলাই আহি ওচৰতে এখন মানে এওঁ আৰু যিটো মোৰ ননন জোৱাই হয়, সিহঁতে মানে দোকানত পাণ আনিব সোমালে। তাৰপিছত আমি দুইজনে এনেকৈ বাহিৰত বহি মানে থিয় হৈ আছিলোঁ আৰু থিয় হৈ ভিডিঅ' কৰি আছিলোঁ। টিকলাহঁত দুইটাই মানে ধুনীয়াকৈ খেলি আছে, আমি ফটো ভিডিঅ' কৰাত ব্যস্ত। মানে লাষ্টত মানে খাই মেলি ওলাই আহি আৰু এইখিনি। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। নেক্সট অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আজিলৈ এৰিছোঁ। নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বুলি আশা কৰিছোঁ। বাই বাই।